ৰাতিপুৱা লাগিছে দেই আম কটাত আমৰ আচাৰ যে গুটিহঁত বুঢ়া হৈছে নে ৰাতিপুৱাই মোবাইলটো পেলাই এই টেম্পাৰখনকে ভাঙি দিলোঁ মোবাইলটোনো জোৰচে ধৰে নিবা ধৰি আছিলোঁ ওচৰেদি লাগি গ'ল টপককৈ পৰি টেম্পাৰখন ভাগি থাকিলে গৰম কেনেকুৱা গৰম আইও ঈশ্বৰ চুলিখিনি যে মেলি থাকিব নোৱাৰি দেই আইক ব্ৰেকফাষ্টটো কৰাই ল'লোঁ এই লিপষ্টিকখন ঠিক কৰি লওঁ পাই ভাল লাগিলে কিছুমান মতা মানুহ আছে মাইকী মানুহ আছে লিপষ্টিকখন কেনেকৈ লগাইছে এবাৰ এটা মতা মানুহে কৈছে আপুনি লিপষ্টিক লগাব নাজানে নেকি মোৰ মতে তাৰ সি চাগে পাৰ্লাৰত কাম কৰে নি মতা মানুহ হয় যদি ঠিকনা নাই ন আজিকালি আকৌ মানুহবোৰে আপুনি কাপোৰটো কেনেকৈ পিন্ধিছে কি লগাইছে কি কৰিছে সেইবোৰ পূৰা লক্ষ্য কৰে কথা আপুনি কি কৰি আছে সেইটো লক্ষ্য নকৰে কিন্তু গম পাইছে এয়া আজিৰ দিনৰ মানুহ সেইকাৰণে খাওঁতে কি খাইছে দৰকাৰ নাই কিন্তু হাতযোন কাচোন কৰি পূৰা থাকিব গম পাইছেনে আজিকালি বাহিৰে ৰংচঙীয়া হ'লেই হ'ল আৰু ভিতৰে কি দৰকাৰ নাই কাৰণ কেলৈ কাৰোৰ লগত মানুহৰ মতলবেই নাই ন নিজৰ দুনীয়াত ব্যস্ত থাকে মুঠতে সন্মুখত অকণমান টাইম লগ পাইছে সেই সন্মুখত লগ পোৱা টাইমটোৱে আৰু আপুনি যদি হাঁহি আছে আৰু ভাল বুলি ভাবিব ভিতৰত লাগিলে আপোনাৰ পূৰা উগ্ৰ মূৰ্তি এটাই থাকক হয়নে চেলফিছেই হওক কোনো মতলব নাই মুঠতে লগ পোৱা টাইমটো ভাল হ'লে হয় প্ৰথমতে দেখা লৈছোঁ দেই তেজপুৰৰ মিছন চাৰিআলি দেখিছেনে ফ্লাইঅভাৰখন এতিয়ালৈকে হোৱাই নাই ইমান অৱস্থা বেয়া হয় নহয় আৰু এতিয়া কওঁ মই মানে ছোৱালীৰ লগত নহয় এনি টাইম লেম্পটো গোটেই ঘূৰি থাকিব লগা হৈছে দেউতাক বাছৰ ওচৰলৈ আহিলে এতিয়া ময়ো আহিব লগা হৈছে এতিয়া আমি ইয়াৰ পৰা আটা কিনিবলৈ আহিলোঁ আমি মানে মিলৰ আটা খাওঁ মাজতে মানুহ ঢুকালে বোলে বন্ধ আছিলে এতিয়া তাকে বোলো আটা লৈ যাওঁ চাঞ্চতে ঘৰৰ বস্তুবোৰ নাথাকিলে শান্তি নালাগে ন ইমান মিছা কথা কয় নহয় আজিকালি আৰিয়াই বেলেগ মিছা কথা কয় মই মিছা কথা কোৱা মানে একদম ভাল নাপাওঁ তাকে তাইক কৈছোঁ ডাঙৰ হ'লে এনেকুৱা মিছা কথা ক'বলৈ হ'লে নহয় গৰু পিটন দিম বোলো যিডাল গৰম পৰিছেও ভগৱান ৰাতি মানুহজনে কৈছে AC চলাব লাগে আমাৰ ইমান গৰম নাই লগা দেই মানুহজনৰ যিমান লাগিছে এতিয়া কিন্তু বাহিৰলৈ আহিলেও গৰমটো লাগিছে বাৰু এইবাৰ গৰম কিন্তু বহুত পৰিব দেই তাতে দেশৰ এইবোৰ খা খবৰবোৰ ন চাগে শুনিলেই দেখিলেই ফেচবুক মোবাইলটো মেলিলেই ভয়ে লগা দুখ লগা দৃশ্য হৈছে মানে কি হ'বগৈ মানুহে শান্তিয়ে থাকিব নিবিচাৰে চাগে দেই ঘৰবোৰতো ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হোৱা নিচিনাই হৈ থাকে ন কিছুমান ঘৰত দেশৰ কথা কি চিন্তা কৰিব কিছুমান ঘৰত এতিয়া ইণ্ডিয়া পাকিস্তানৰ যুদ্ধই হৈ থাকে আমাৰ এই প্ৰাণীটোৱে যে ভাত খোৱা নাম নলয় ভাই এয়া এতিয়া লিটল হাৰ্টছ খাই আছে ভাত নাখায় ভাই মা ভাত নাখালে বেয়া কথা হ'ব নহয় তুমি দুৰ্বল হৈ যাবা এইবোৰকে খাই থাকিব ভাত খাবলৈ মন নকৰে ছোৱালী খোৱা নাম নাই শুই থাকিলে এতিয়া আৰু এটা কথা বহুতে সুধিছে আৰিয়াক আপুনি গোটেই দিনটো ডাইপাৰে পিন্ধাই থৈ দিয়ে নেকি তাই মে' 14 তাৰিখে 2 বছৰ 8 মাহত সোমাব এটা কথা কওক মাক এজনীয়ে এই গৰমখনত নিজৰ ল'ৰা ছোৱালীক বাৰু ডাইপাৰ পিন্ধাই থ'ব নেকি ৰাতিপুৱা টাইমটো তাইক নিপিন্ধাওঁ আৰু যেতিয়া তাই শুবলৈ লয় তেতিয়া তাইক ডাইপাৰ পিন্ধাওঁ এতিয়া তাই ক'ব জনা হৈছে পেচাব কৰিব লাগিছে বা পটি কৰিব লাগিছে বুলি ক'বলৈ জনা হৈছে কিন্তু শোৱাৰ টাইমটোতো তাই এতিয়াও প্ৰপাৰ জনা হোৱাগৈ নাই ন সেইটো কাৰণে ডাইপাৰ পিন্ধাই ৰাখিছোঁ অকল শোৱাৰ টাইমটোতে পিন্ধাওঁ বাকী ৰাতিপুৱাৰ টাইমটোত নিপিন্ধাওঁ কিন্তু যিমান পাৰোঁ সোনকালে তাইক ডাইপাৰ এৰুৱাবলৈ চেষ্টা কৰি আছোঁ কিন্তু অকণমানটো টাইম লাগিবই ন মই বজাৰ কৰিবলৈ গ'লে কিন্তু বেগবোৰ ঘৰৰ পৰাই লৈ যাওঁ দেই কাৰণ কিয় ইমান দাম লয় এটাত 14 টকা নে 19 টকাকৈ লয়
আমাক 3টামান বেগ লাগে, সেইকাৰণে ঘৰৰ পৰাই লৈ যাওঁ। মাক দেউতাক হিচাপে আমি যিমানখিনি কৰিব পাৰোঁ কৰোঁ। এতিয়া দেউতাকে ছোৱালীয়ে ভাত নাই খোৱা বুলি লোকেল মুৰ্গী আনিব গৈছে দেই, আৰু মই যিমান পাৰোঁ সাধু কথা বনাই বনাই খুৱাবলৈ ট্ৰাই কৰোঁ, কিন্তু নাখালে কি কৰিম এতিয়া কওক। আজিতো দিনত ভাতেই খোৱা নাই। ভাত খোৱা বুলি ক'লেই তাই ইমান বেয়া পোৱা হৈছে। এয়া কি খাবা এতিয়া তুমি? মা কক খাবানে? কুকুলা খাবা? এইফালে চাওঁ, এইফালে চাওঁ। কি খাবা তুমি? কুকুলা? কুকুলা নকয়, কুকুৰা। কি খাবা? কুকুৰাটো নুফুটে, কুকুলা। কি কয়? কি খাবা? কুকুৰা, কুকুৰা খাম। লোকেল মুৰ্গীটো লৈ বনাবলৈ দি থৈ যাওঁ, আৰু বজাৰ কৰিবলৈ আছে। সেয়া ওলাই আহিছোঁ। 8:19 হ'লেই। তেজপুৰত আকৌ 9টা বজাত স্মাৰ্ট পইণ্টবোৰ বন্ধেই হয় নহয়। এয়া চাটাৰ পেলালেই। তেজপুৰখনত এয়াই মানে 9টা বজাই নাই, 8:40 হৈছে বন্ধ হ'লেই। এটা সঁচা কথা কি ক'ম জানে, এই ফেচবুকত যে আপোনাৰ ঘৰলৈ মই যাম, মোৰ ঘৰলৈ আপুনি আহিব, আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ, সকলো আগবাঢ়ি একেলগে নাযায় কেতিয়াও। এই ডাইলগকেইটা শুনি শুনি ন মই একদম মানে ঘৃণা উপজিছে আৰু মানে ভাল নলগা হৈছে। মানে পইচা চবকে লাগে, কিন্তু এতিয়া পৰিস্থিতিটো বহুত বেয়া চলি আছে জানেনে। ইমান পইচা পিছত লগি থাকিলে ভাল নালাগে, গম পাইছেনে? একদম ভাল নালাগে। মানুহবোৰ মানে এনেকুৱা হৈছে মানে আগতেও মানুহে ফেচবুকৰ পৰা মানুহে যেতিয়া পইচা ঘটি আছিলে, তেতিয়া মানুহে ইমান হুলস্থুল একদম এনেকুৱা কৰি থকা নাছিলে। এতিয়া যিটো ফেচবুকত চলি আছে বৰ্তমান পৰিস্থিতিবোৰ, মানে দেশৰ মানে যুদ্ধতকৈও মানে পইচাটোহে ইম্পৰ্টেণ্ট হোৱা নিচিনা দেখিছোঁ কিছুমান মানুহৰ। অকণমান সময়বোৰ চাই কামবোৰ কৰিলে ভাল লাগে। এনেকুৱাকৈ দেখুৱাইছে যেন পৃথিৱীত একদম এনেকুৱা কাম কৰি মানে পইচা লাখ লাখ ঘটিব, আৰু লাখ লাখ পাই আছে বহুতে, এতিয়া ময়ো পাব লাগিব মানে তেনেকুৱা। কিছুমান মানুহ তেনেকুৱা হৈ আছে মানে। লাষ্টত কি হ'ব জানে, ফেচবুকে এইবোৰ বন্ধ কৰি দিব। ফেচবুকও মানে দেখি দেখি ইৰিটেট লাগি যাব। প্ৰথম যেতিয়া ফেচবুকত কাম কৰিছিলে মানুহে চাইলেণ্টকৈ কৰি আছিলে, ইমান ভাল লাগিছিলে। এতিয়া মানে কিবা আমনি লগা নিচিনা হৈছেগৈ মানে কি ক'ম মানে মই বুজাব নোৱাৰোঁ আৰু। নিজৰ ব্যৱসায় বাণিজ্য এৰি লৈ ফেচবুকটোকে ব্যৱসায় হিচাপে ল'বলৈ ধৰিলে। মানে ফেচবুকটো কেনেকুৱাকৈ ব্যৱসায় হিচাপে লৈছে নহয়, ধৰিব নোৱাৰোঁ মানে। যাৰ ল'ৰা ছোৱালী গৈ আপোনাৰ পাকিস্তানৰ লগত যুদ্ধ কৰিছে, তেওঁলোকেহে জানে। আমিতো একো সহায় কৰিব নোৱাৰোঁ, আমিও যুদ্ধও লাগিবগৈ নোৱাৰোঁ। আৰু লাগো বুলি ক'লেও ঘৰৰ মানুহে দিবনে? নিদিয়ে। আমি যদি লাগো বুলি যাওঁ নহয় ইয়াৰ পৰা, আমাৰ ইয়াত প্ৰথম যুদ্ধ হ'ব, তাৰপিছত তাৰ গৈ নাপামগৈ চাগে, ইয়াতে মৰিব লাগিব। সেইকাৰণে এটাই ক'ব পাৰোঁ, ভগৱান মানে এইখিনি সোনকালে শেষ হওক, দেশখন সদায় জয়ী হওক। দেশখন থাকিলেহে আমি থাকিব পাৰিম, নহ'লে পইচা আপুনি হাজাৰ ঘটিলেও অকলে থাকিব নোৱাৰিব। কিছুমান মানুহ আছে অকলে থাকিব পাৰিব, পইচাকেইটা পালে মানে অকলে থাকিব পাৰিব। বহুত স্বাৰ্থপৰ মানুহ আছে পৃথিৱীখনত, দেখিছোঁ আৰু। পইচাছে মতলব, বাকীছে মতলব নহয়। যোন যেনেকৈ আছে মৰি থাক, পইচা পাইছোঁ। কিছুমানে ফেচবুকত এতিয়া নতুনকৈ পইচা পাইছে যে, বিশেষকৈ মাইকী মানুহবোৰ মানে এনেকুৱা পইচাৰ পিছত দৌৰিবলৈ ধৰিছে, তেওঁলোকৰ যেন মতা মানুহবোৰে পইচা অতদিনে দিয়াই নাছিলে। তেনেকুৱাও নকৰিব, নিজৰ কাম কৰি যাওক, লাহে লাহে কৰি যাওক না। ইমান একদম দেখুৱাই মেলি কিনো আৰু। উফ ৰাম, নিউজ চেনেলকেইটাতকৈ এতিয়া মানে ফেচবুকৰ এইকেইটা মানুহ মানে বেছিহে ছাৰ হোৱা দেখিছোঁ আৰু। ফুল দিয়ক, ষ্টাৰ দিয়ক, মই আপোনাক ফুল দিম, ষ্টাৰ দিম। ভাল লাগিলে কোনোবাই আপোনাক দিব, ভাল নালাগিলে নিদিয়ে। কিয় ভিক্ষাৰীগতে মাগি থাকে বাৰু মই বুজি নাপাওঁ। উপায় নাই। ক'বলৈ হাঁহি উঠিছে সঁচাকৈ। কিছুমান মানুহে যে নাজানে স্থান, কাল, পাত্ৰ, ক'ত কি কৰিব লাগে, এইবোৰে ঘটি আছে। পইচাৰ পিছতে মানুহ দৌৰিব, মানুহক মানুহে চিনি নাপাব। আপোন বুলি ক'ব, আগফালে আপোন বুলি ক'ব, পিছফালে চুৰি ভুকি দিব, গম পাইছে?
নিজৰ কাম লাহে লাহে কৰি যাওকচোন। সহায় কৰিবই লাগিব, সহায় কৰিলেই ইজনে সিজনক আগবাঢ়িব, আৰু সহায় কৰিব। চিঞৰি চিঞৰি ক'লেহে হয় নেকি? ময়ো আপোনাক সহায় কৰিম, মোকো আপুনি সহায় কৰক। আগতে ভিডিঅ' এটা দিলে, প'ষ্ট এটা দিলে কমেণ্টে নাহে, এতিয়া কমেণ্টৰ ওপৰত কমেণ্ট। কোনোবাই ষ্টাৰ এটা দি দিয়াৰ লগে লগে তাৰ তলত একদম বৰষুণ বহাৰ দৰে একদম মেছেজ আহি যায়, মানে ষ্টাৰ লাগে। আৰু ষ্টাৰ দিয়াটোকে মানুহ বুলি ভাবে, ফুল দিয়াটোকে মানুহ বুলি ভাবে, বাকীবোৰক মানে গণ্যই নকৰে। চব লোভীয়া হ'ল, লোভীয়া জগতখনত লোভীয়া মানুহে হ'ল। এই লোভীয়া মানুহবোৰৰ লগত থাকিলে নহয় আমি নোৱাৰোঁ মানে। আমি যি পাইছোঁ যেনেকৈ পাইছোঁ চিম্পলকৈ কৰি গৈছোঁ, তাতে সুখী হৈছোঁ। লোভীয়াও হ'বও নোৱাৰোঁ, আৰু লোভীয়া মানুহ দেখি থাকিবও নোৱাৰোঁ। সঁচাকৈ কৈছোঁ, ইৰিটেট লাগি যায় মানে। ঠিক আছে দিয়ক, হ'ব তেন্তে আজিলৈ আহিছোঁ। সদায় কোৱাতে ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।